ওকে আজি মানে এতিয়া গডৰেজৰ কাপোৰবোৰ ৰ'দত দিম মানে আহঁতি কৈছিলে আৰু বেলেগ মানুহৰ মুখতো কোৱা শুনো ভাদ মাহত বোলে গডৰেজৰ কাপোৰবোৰ ৰ'দত দিব লাগে সেইকাৰণে মানে মই এতিয়া গডৰেজটো খুলিছোঁ ইয়াত মানে গোটেই কাপোৰবোৰ নহয় আৰু পাটৰ মুগা এইবিলাক দিব লাগে আৰু ইয়াত মোৰ যিখিনি মুগা আৰু পাটৰ আছে সেইখিনি ৰ'দত দি দিম আজি ভাদ মাহৰ ৰ'দত দি থ'লে কাপোৰ কানিবিলাক পোক পৰুৱা কিবা কিবি উৰি চুৰি নধৰে বুলি কয় ভাদ মাহৰ ৰ'দটো তিতা বুলি কয় সেইকাৰণে কাপোৰবিলাক ৰ'দাব লাগে কিমানখিনি সত্য আৰু কিমানখিনি কি মই নাজানো বাৰু ময়ো বেলেগৰ পৰা শিকাহে সেইকাৰণে কিছুমান ডাঙৰ মানুহে কোৱা কথা যে শুনিব লাগে নাপায় বুলি কোৱা আৰু এইফালে এইটো নকৰিবি সেইটো নকৰিবি বুলি কিছুমান কাম যে আমাক কৈ থাকে সেই কামটো আমি শুনিব লাগে ডাঙৰৰ কথা এতিয়া মই গডৰেজৰ পৰা কাপোৰবোৰ চাই লওঁ মুগা কাপোৰ উলিয়াইছোঁ এইবোৰ ৰ'দত দিম আৰু তই ভৰাবি হা মই এতিয়া উলিয়াই থৈ যাম মই এতিয়া যামগৈ আৰু ৰ'দটো আজি বহুত চোকা সেইকাৰণে ভাবি আছোঁ মানে ইমান কম ৰ'দত ইমান ভালকৈ নুশুকাব যে সেইকাৰণে এতিয়া মই চব এইবোৰ লুটিয়াই দিব লাগিব এইবোৰ এতিয়া মই লুটিয়াইছোঁ এইযোৰ মোৰ নতুন অকল এদিনহে পিন্ধিছোঁ পিন্ধিবলৈ জেগাই নাই আৰু গৰমততো পিন্ধিব নোৱাৰি টচ মুগা হৈ আছোঁ ৰ'দত দিব লাগিব এইখিনি গোটেই উলিয়াই লওঁ গোটেই কাপোৰখিনি লৈ যাওঁ যিমান যি মুগা কাপোৰ চব এয়া এইখিনি উলিয়াইছোঁ মুগা নহয় চব দিম তাৰ জপাটো সমস্যা কাপোৰ ৰ'দত দিবলৈ গোটেই কাপোৰখিনি নিদিওঁ যোনখিনি মেইন পাটৰ চাটৰ এনেকুৱা কাপোৰবোৰ ৰ'দত বাহিৰত মুগা পাটৰ এইখিনি মানে এইখিনি বেছিকৈ মুগাই আছে পাটৰ নাই আপোনাৰ হয় নাই কাপোৰখিনি আছে ৰ'দটো গুচিয়ে গৈছে আৰু মাথা হেৰি আছে ফালি দিম আৰু আছে এতিয়া নধৰা এইফালে এইখিনি কালিলৈ দিম হয় নাই এইফালে এযোৰ দুযোৰ তিনিযোৰ চাৰিযোৰ পাঁচযোৰ ছযোৰ সাতযোৰ আঠযোৰ নযোৰ দহযোৰ 11 মেখেলা আৰু আছে এতিয়া দুখনমান ৰিহা পাৰিম নেকি এইফালে এইখিনি গামোচা এইখিনি গোটেইখিনি গামোচা আৰু এইবোৰ হৈছে মুগা পাটৰ যিমান আছিলে গডৰেজৰ পৰা আজি এইখিনি ৰ'দত দিছোঁ আৰু আছে কাপোৰ সেইখিনি আজি এতিয়া জেগাই নাই দিবলৈ দেখিছে আৰু ব্লাউজবিলাক মানে মই ইয়াত মেটেৰিয়েলছত মানে এনেকৈ দিছোঁ আৰু এইখিনি আছে ব্লাউজ গডৰেজৰ পৰা উলিয়াবলৈ মানে কাপোৰ নহৈছে আৰু একেদিনাই যদি গোটেইখিনি উলিয়াই দিওঁ জাপিবলৈ বহুত দিগদাৰ হ'ব প্ৰত্যেক বছৰে দিওঁ আৰু এতিয়া আজি ৰ'দটো অকণ বেছিকৈ হোৱাৰ কাৰণে উলিয়াই দিলোঁ গোটেই কাপোৰখিনি এইফালে চাওকচোন বাৰু কেনেকুৱা লাগিছে দেখাম ৰ'ব গোটেই কাপোৰখিনি মানে আজি এনেকৈ ফেঞ্চিঙতে দি দিছোঁ আজি এইখিনি শুকাওক আৰু অহা কালিলৈ আৰু এইখিনি আছে আৰু এতিয়া থাকোঁ শিৱসাগৰত মানে ভাড়া ঘৰতহে আৰু ঘৰতো আছে দুটা গডৰেজত মানে কাপোৰ ভৰ্তি হৈ আছে সেইখিনিতো এতিয়া মই গৈ পেলাইহে দিবগৈ পাৰিম ইমান চোকা ৰ'দটো মানে বহুত বেছি দেখিছেনে বাৰু কেনেকুৱা অৱস্থা হৈ গৈছে মই ঘামি জামি আচলতে ডাঙৰ মানুহে কোৱা কথা কিছুমান আমি শুনিব লাগে নহয় জানো সেইকাৰণে আমি আগতে যেতিয়া যিকোনো কথা শিকিছিলোঁ সেই শিকাৰ কথা আৰু শিকাৰ নিয়মবিলাক এতিয়াও মাজে মাজে কৰি থাকিব লাগে আৰু ডাঙৰ মানুহে যিবোৰ কথা মানে আমাৰ আইতা ককা মা দেউতাহঁতে যিখিনি কথা শিকাইছে সেই কামখিনি নিয়মখিনি আমাৰ যদি আমি কৰি থাকোঁ আমাৰ নিজৰ কাৰণে ভাল কি আছে মাহঁতে আজি শিকাই থৈ গৈছে কালিলৈ হয়তো নাথাকিব পাৰে আৰু মানুহৰ জন্ম মৃত্যু হিবা আচলতে কোনো গম নাপায় হয়তো ময়ো আগে মৃত্যু হ'ব পাৰোঁ তথাপিও যিখিনি আমাক শিকাইছিলে সেইখিনি কাম আমি কৰিব লাগে আৰু বিশেষ ময়ো নাজানো কিয় কাপোৰ ৰ'দাব লাগে এইটো কথা জানো কেতিয়াবা গডৰেজ চডৰেজত কাপোৰবোৰ ভৰাই থ'লে উৰি পোক পৰুৱা কিবা কিবিহে ধৰে যে সেইকাৰণে ভাদ মাহৰ ৰ'দত দিলে সেইটো নহয় বুলি ভাবোঁ আৰু আজিকালিতো মানুহৰ প্ৰত্যেকৰে পকা ঘৰে হ'ল ক'তনো উৰি পোক পৰুৱা হ'ব তথাপিও আৰু ভাদ মাহত যিহেতু কাপোৰ শুকুৱাব লাগে সেইকাৰণে এইখিনি নিয়ম মই মানিছোঁ আৰু যদি আপোনালোকে কোনোবাই নাজানে কৈ দিছোঁ ভিডিঅ'টোত আৰু ময়ো নাজানো বিশেষ যদি কোনোবাই ইয়াৰ সত্যতা ভালকৈ জানে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব দেই বাই বাই এতিয়া গা ধুওঁ ডিউটি যাবলৈ হৈ গ'ল